মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে যোৱাকালি এক্সাম দি অহাৰ পিছত আমাক কমেণ্ট ছেকশ্যনত হওক বা ইউটিউবৰ হোৱাটছআপত মেছেজ কৰি হওক বা আমাৰ এপতো যিসকল ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিছিলে কমেণ্ট ছেকশ্যনত সুধি আছিলে যে ছাৰ পৰীক্ষাটো আমি দিলোঁ আৰু আমাৰ পৰীক্ষাটো ভাল হৈছে, কিন্তু আমি কিমানমান নম্বৰ পালে পাছ কৰিম, অৰ্থাৎ কাট অফ মাৰ্কটো কিমান যাব পাৰে। ঠিক আছে, এনেকুৱা ধৰণে প্ৰায়ভাগ কুৱেশ্যনে এনেকুৱা ধৰণৰ আছিল। গতিকে সকলোকে তাততো ৰিপ্লাই দি থকাত বা সকলোকে এজন এজনকৈ আনচাৰ দি থকাত মোৰ অসুবিধা হয়, সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মনোযোগেৰে চাবা, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। ঠিক আছে, এতিয়া চোৱা আমি প্ৰথমতে চাওঁ আৰু মনত ৰাখিবা মই আৰম্ভণিতে তোমালোক কৈ থওঁ যে 2025 চনৰ অৰ্থাৎ যোৱাকালি হৈ যোৱা এক্সামটোৰ ৰিজাল্ট এতিয়ালৈকে দিয়া নাই। আমি কিমান নম্বৰ পালে পাছ কৰিব পৰা এটা অনুমান ল'ব পাৰোঁ লাষ্ট ইয়াৰৰ যিখন পাছ কৰা যিখন ৰিজাল্ট শ্বীট আছিলে সেইখন চালে আমি অলপমান আভাস পাম যে কিমানমান নম্বৰ পালে এবাৰ তোমালোকে পাছ কৰিবা। চোৱা ইয়াতে প্ৰথমতে দিয়া আছে চিৰিয়েল নাম্বাৰ, নেক্সট দিয়া আছে তোমালোকে এইটো চাব পৰা, নেক্সট দিয়া আছে ডিষ্ট্ৰিক্টৰ নাম UDISC কোড, নেক্সট ইনষ্টিটিউশ্যন নেম অৰ্থাৎ স্কুলখনৰ নাম দিয়া আছে, ৰোল নাম্বাৰ দিয়া আছে ইয়াতে, নেক্সট কেণ্ডিডেট নেম দিয়া আছে, ফাদাৰ্ছ নেম, কি কেটেগৰীৰ কেণ্ডিডেট হয় ইয়াত দি থোৱা আছে, MATত কিমান নম্বৰ পাইছিল ইয়াতে দি থোৱা আছে, SITত কিমান নম্বৰ পাইছিল ইয়াতে দি থোৱা আছে, টোটেল কিমান নম্বৰ পাইছিল ইয়াতে দিছে। ঠিক আছে, আৰু এইখিনি চালে তোমালোকে ধুনীয়াকৈ বুজি পাবা। এতিয়া চোৱা ষ্টুডেণ্টজনৰ নাম আছিলে মিতুল লহকৰ। মিতুল লহকৰ কৰ আছিলে বজালী ডিষ্ট্ৰিক্টৰ আছিল। ঠিক আছে, মিতুল লহকৰে MATত কিমান পাইছিলে 53, 90ৰ ভিতৰত 53 পাইছিল, SITত পাইছিলে 52 আৰু টোটেল পাইছিলে 105, টোটেল 105 নম্বৰ পাই মিতুল লহকৰে চিলেক্ট হৈছিলে। ঠিক আছে, আৰু মিতুল লহকৰ ইউআৰ কোটাৰ আছিলে। ঠিক আছে, আকৌ তোমালোকে চোৱাচোন কোনোজনে আকৌ 114 পাইছে, চোৱা ইয়াতে ধুনীয়াকৈ দি থোৱা আছে চন্দ্ৰস্মিতা ডেকা। ঠিক আছে, 114 নম্বৰ পাইছে, অৰ্থাৎ ইয়াতে তোমালোকে বহুতে ভাবিব পৰা যে কোনে 63 পায়ো পাছ কৰিছে, কোনে আকৌ 80 পায়ো পাছ কৰা নাই। কাৰণটো কি? কাৰণ হৈছে জেনেৰেল কেটেগৰীৰ যিসকল ছাত্ৰ ছাত্ৰী আছা তোমালোকৰ অলপ নম্বৰটো হাই লাগে। ঠিক আছে, নম্বৰটো অলপমান বেছি লাগে। যিসকল SC ST আছা তোমালোকৰ অলপমান কম নম্বৰ হ'লেও বা OBC হ'লেও অলপমান কম নম্বৰ হ'লেও হয়। ঠিক আছে, আৰু যিসকল জেনেৰেল কেটেগৰীৰ ষ্টুডেণ্ট আছা তোমালোকে মিনিমাম যদি 110তকৈ ওপৰত পাব বুলি ভাবা তেতিয়াহ'লে কিন্তু তোমালোকৰ চান্স আছে স্কলাৰশ্বিপটো পোৱাৰ। ঠিক আছে, আশা কৰিছোঁ বুজি পালা। এতিয়া নেক্সট আমি চাওঁচোন বাক্সা ডিষ্ট্ৰিক্টৰ তোমালোকে চোৱাচোন মানৱজ্যোতি বৈশ্যই কি কিমান পাইছে চোৱা, অনলি 61 মাৰ্ক পাইছে, মাত্ৰ 61 নম্বৰ পাইছে। 61 নম্বৰ পায়ো কিন্তু মানৱজ্যোতি বৈশ্য চিলেক্ট হৈছে। ঠিক আছে, তোমালোক এতিয়া বহুতেই ক'ব যে 110 120 নাপালে তোমালোকে পাছ নকৰিবা, কিন্তু 110 120 লগত কথা নাই। ঠিক আছে, SC STৰ হ'লে তোমালোকে কম নম্বৰ পালেও তোমালোকৰ স্কলাৰশ্বিপটো পোৱাৰ সম্ভাৱনা আছে। এতিয়া তোমালোকে এটা কাম কৰা, তোমালোকৰ কিমান নম্বৰ পাম বুলি ভাবা আমাক কমেণ্ট ছেকশ্যনত জনোৱা। ঠিক আছে, তেতিয়া তোমালোকৰ লগৰবোৰেও কমেণ্ট কৰিব, তোমালোকে অলপমান আভাস পাবা যে এইবাৰ কাট অফটো কিমান যাব পাৰে। গতিকে প্ৰত্যেকে কমেণ্ট কৰাচোন, আমিও চাওঁ তোমালোকে কিমান নম্বৰ শুদ্ধকৈ কৰিলা। ঠিক আছে, আৰু যদি কিবা ৰিলেটেড কুৱেশ্যন আছে তোমালোকে আমাক সুধিবলৈ নাপাহৰিবা কমেণ্ট ছেকশ্যনত। ইয়াৰে যদি PDFটো লাগে তোমালোকে আমাৰ এপটো ডাউনলোড কৰা, এপত তোমালোকে ইয়াৰে PDFসমূহ পাবা, একেবাৰে ফ্ৰী হয়। ৰিজাল্টটো তোমালোকে চাব পাৰিবা আমাৰ এপত। গতিকে এপটো ডাউনলোড কৰি লোৱা, তাত তোমালোকৰ স্কুলৰ কিতাপসমূহৰ কুৱেশ্যন পেপাৰসমূহৰ লগতে কুৱেশ্যন আনচাৰসমূহো পাবা, একেবাৰে ফ্ৰী হয়। আৰু কিবা যদি তোমালোকৰ ডাউট আছে আমাক সুধিবলৈ নাপাহৰিবা, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰা, আমি সেই কমেণ্টৰ ওপৰত ভিত্তি কৰি ভিডিঅ'জ বনাম আৰু তাৰ পৰা তোমালোকৰ গোটেইখিনিজনে উপকৃত হ'ব।